নমস্কাৰ আপোনালোকে জানে যে লাকিলি সমূহ গাঁওবাসীৰ আৰু যুৱ সংঘৰ সহযোগত অৰুণোদয় নৃত্য গীত একাডেমীৰ উদ্যোগত যি 7 দিনীয়া বিহুৰ কৰ্মশালা আয়োজন কৰিছিল সেই বিহুৰ কৰ্মশালা আজি শেষ দিন এই শেষ দিনত আজি কিমান ধুনিয়াকৈ আমাৰ এই যুৱ সংঘৰ খেল পথাৰত ইমান সুন্দৰকৈ এটা পৰিৱেশ সৃষ্টি হ'ল আৰু ইমান ধুনিয়া মানে একেবাৰে চালে চকু লোৱা অতি মৰম লগা গোটেই বিহু বিহু লগা গাত এই প্ৰগ্ৰামটো আপোনালোকে নুচুৱাকে কেনেকৈ থাকিব বলক মই চোৱাৰ লগতে আপোনালোককো দেখাও আজি এই সুন্দৰ অনুষ্ঠানৰ পৰিৱেশটো বলক এতিয়া পলম নকৰি আৰম্ভ কৰি দিও আজি বিহুৰ কৰ্মশালাৰ শেষ দিনটো
আমি এটা শিশুক যেতিয়া বিহু মঞ্চলৈ আদৰি আনো তাৰ আগতে আমি কিছুমান শৈলী বা তেওঁলোকক আগবঢ়াই আনিবৰ কাৰণে মাতৃসকলৰ বা অভিভাৱকসকলৰ দায়িত্ব বহুত আৰু সংগঠনবিলাকৰ আৰু বিহু শিকোৱা বিশেষজ্ঞৰ লগতে প্ৰশিক্ষকসকলৰ দায়িত্ব বহুত গতিকে আজিকালি দেখোন আমি মোবাইলটো মেলিলেই বা আমি দেখিয়ে থাকোঁ মানে বিভিন্ন নাচনী বিহুৱতীসকলে বিহু সামগ্ৰীসকলে বা বহুত প্ৰশিক্ষকসকলে আমাক বিহু বেলেগ বেলেগ ধৰণে শিকায় বিহু বুলি ক'লে আমাৰ মনলৈ এটা হেঁপাহ আহে হয় নাই আৰু বিহু আমাৰ স্বাভিমান আমি বিহু শিকিব লাগে বুলি নহয় আমাৰ তেজতে বিহু থাকিব লাগে যেতিয়াই আমাৰ মনটো আনন্দ উৎসাহেৰে ভৰি পৰে প্ৰত্যেকৰে জীৱনত সময়ৰ লগত নতুনত্ব আহে গছৰ পাত সলায় যেনেকৈ বহাগ আপোন মৰমৰ বহাগ আমাৰ আদৰৰ বিহু আমাৰ চেনেহৰ আৰু ন থল যেনেকৈ নামে আমাৰ তেজতো নতুনত্বৰ ফুল গ'লে আৰু আমি কিছুমান কথা পাহৰিব লাগে কিন্তু যিবিলাক আমাৰ দুখ বিষাদ সেইবিলাক আমি পাহৰি সামৰি আমি আকৌ আনন্দৰে এটা সোঁতত আমি নিজকে উৎসাহিত কৰি য'ত বিহু কৃষকৰ পথাৰৰ গতিকে সেই উৎসাহত যেনেকৈ বিহু সৃষ্টি হৈছিল আৰু নতুন উদ্যমেৰে যেনেকৈ আমি খেতি কৰিবলৈ আগবাঢ়োঁ ঠিক তেনেকৈ আমাৰ মনবিলাক প্ৰত্যেকৰে গাত নতুন উদ্দীপনা নতুন উজ্জীৱনী শক্তি গঢ়ি তুলিবলৈ আমি বিহুক আমাৰ হৃদয়ত পাতিব লাগিব আমি হৃদয়ত ঠাই দিব লাগিব কেনেকুৱা লাগিলে আপোনালোকৰ এই ভিডিঅ'টো চাই খুব এটা সুন্দৰ পৰিৱেশ নহয়নে কিয়নো আপোনালোকে জানে যে যিকোনো বাদ্যযন্ত্ৰই হওক যিকোনো সংগীতেই হওক বা আচলতে 7 দিনত কেতিয়াও শিকি শেষ নহয় ইমান সৰু সৰু কণ কণ মইনাসকলে যে ইমান সুন্দৰকৈ 7 দিনতে এটা সুন্দৰ পৰিৱেশ আমাৰ গাঁওখনত সৃষ্টি কৰি দিলে তাৰ বাবে আপোনালোকে এটা লাইক দিব কমেণ্ট কৰিব আপোনালোকে চাই কেনেকুৱা লাগিলে যিটোৰ আমাৰ অসমীয়াৰ পৰম্পৰা উৎসৱ ৰঙালীৰ বিহু এই বিহু আচলতে সুন্দৰকৈ নাছিলে তাৰ বাবে আপোনালোকে সকলোৱে তেখেতলোকক উৎসাহ দিয়ক আৰু তেখেতলোকক সঁহাৰি জনাওক অনাগত দিনত যাতে উঠি অহা কণ কণ ভাইটি ভণ্টিসকলে ইয়াতকৈ সুন্দৰকৈ বিহুৰ কৰ্মশালা থাকি আমাৰ অসমৰ যাতে নাম কঢ়িয়াব পাৰে তাৰ বাবে সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক অহাকালিলৈ পুনৰ
আন এটা ভিডিঅ' সৈতে আপোনালোকৰ আগত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই বাই